আনহাতে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণলৈ প্ৰথমগৰাকী বিদেশী অতিথিৰ আগমন দিল্লীত ইতিমধ্যে আজি পুৱাই উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শীৰ্ষ পৰ্যায়ৰ আদৰণি শ্বেখ হাছিনাক সাংস্কৃতিক দলে নৃত্যৰে আদৰণি জনালে শ্বেখ হাছিনাক বিষয়াবৰ্গ সাংস্কৃতিক দলৰ সৈতে ফটো উঠিলে বাংলাদেশৰ নেত্ৰীগৰাকীয়ে আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰাৰ পাছতেই চুবুৰীয়া ৰাষ্ট্ৰখনৰ নেতাগৰাকী ইতিমধ্যে আহি উপস্থিত হৈছে ৰাজধানী চহৰ দিল্লী আৰু দিল্লীত আহি উপস্থিত হোৱাৰ পাছতে বিমানবন্দৰত তেওঁ উষ্মভাৱে আদৰণি জনাইছে ভাৰত চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া সাংস্কৃতিক দল আৰু নৃত্য গীতৰ মাজেৰেই ভাৰতলৈ স্বাগতম জনোৱা হৈছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ জনপ্ৰতিনিধিগৰাকীক সেয়া দেখিবলৈ পালে সম্পূৰ্ণ ভাৰতীয় পৰম্পৰা অনুসৰি স্বাগতম জনোৱা হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক